মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনাৰ নাম যদি PMAY তালিকাত আছে তেনেহলে আপোনাৰ বাবে মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো, কাৰণ আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 3,80,000 লোকৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব PMAYৰ প্ৰথম কিস্তিৰ ধন। আৰু ইয়াৰ মাজতে যদিহে কোনো পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰে তেনেহলে আপুনি ইয়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব, আৰু এই অভিযোগৰ বাবে চৰকাৰে হেল্পলাইন নাম্বাৰ মুকলি কৰিব, কাৰণ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। 3,80,000 লোকৰ একাউণ্টত টকা প্ৰেৰণ কৰিব চৰকাৰে। কোনেও কাকো এটকা নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ দিয়াৰ নামত বহু পঞ্চায়ত গ্ৰামোন্নয়ৰ মানুহে বিচাৰে টকা, কিন্তু এতিয়াৰে পৰা টকা বিচাৰিব নোৱাৰিব কোনেও। এতিয়াৰে পৰা নচলিব সেই নিয়ম, এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু চৰকাৰী ঘৰক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আজি 3,80,000 লোকৰ একাউণ্টত দিব প্ৰথম কিস্তিৰ ধন। এপ্ৰিল মে মাহত নতুনকৈ 3,80,000 ঘৰ দিব চৰকাৰে। আৰু এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম আনিব চৰকাৰে। চৰকাৰী ঘৰক লৈ বা হিতাধিকাৰীক লৈ এতিয়া কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। জীৱিকা সখী বাইদেৱে কৰিব জিঅ' টেগিং। চৰকাৰী ঘৰৰ বাবে এতিয়াৰে পৰা জিঅ' টেগিং কৰিব লাগিব। নিজেই জিঅ' টেগিং কৰিব পৰা ব্যৱস্থাও আনিব এতিয়া চৰকাৰে। নিজৰ ঘৰৰ ফটো আৰু ঠিকনা দি জিঅ' টেগিং কৰিব পাৰিব আপুনি। পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে দিব পাৰিব অভিযোগ। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিব চৰকাৰে। আৰু আপুনি অভিযোগ দিবৰ বাবে এতিয়া হেল্পলাইন নম্বৰ মুকলি কৰিব চৰকাৰে। পঞ্চায়ত গ্ৰামোন্নয়নৰ টকা দি ঘৰ লোৱাসকলক সাৱধান কৰি দিলে এতিয়া মুখ্যমন্ত্ৰীয়ে। আপুনি দিয়া অভিযোগৰ ভিত্তিত তদন্তৰ আওতাত আহিব সকলো। গতিকে চৰকাৰী ঘৰ দিয়াৰ নামত যদি এতিয়া আপোনাৰ পৰা কোনোবাই টকা বিচাৰে আপুনি ইয়াৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। ভুৱা হিতাধিকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাৰ্তা। আৰু পুনৰ জনাইছে এই মুহূৰ্তৰ এটা ভাল খবৰ। আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। 3,80,000 লোকৰ একাউণ্টত সোমাব আজি চৰকাৰী ধন। চৰকাৰে মুকলি কৰি দিব PMAYৰ প্ৰথম কিস্তিৰ ধন। গতিকে আপোনাৰ নামো যদি PMAYৰ তালিকাত আছে তেনেহ'লে এই মুহূৰ্তত আপোনাৰ বাবে এটা ভাল খবৰ। এটকাও নিদিয়াকৈ এতিয়াৰে পৰা আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আৰু যদিহে চৰকাৰী ঘৰ দিয়াৰ নামত কোনোবাই আপোনাৰ পৰা টকা বিচাৰে তেনেহ'লে সেইসকল লোক এতিয়াৰে পৰা বিপদত পৰিব। আৰু এটকাও নিদিয়াকৈ আপুনি এতিয়াৰে পৰা চৰকাৰী ঘৰ লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু যদিহে পকী ঘৰ থকা কোনো লোকে এতিয়াৰে পৰা চৰকাৰী ঘৰ লাভ কৰে তেনেহ'লে সেই লোকসকলৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব। আৰু অভিযোগ দিবৰ বাবে এতিয়া চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিব। এনেদৰে এতিয়া কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এইবাৰ জিঅ' টেগিঙৰ কৰিব লাগিব। জিঅ' টেগিঙৰ বাবে এতিয়া নতুন নিয়ম আনিব চৰকাৰে। জীৱিকা সখী বাইদেৱে কৰিব জিঅ' টেগিং। নিজে জিঅ' টেগিং কৰিব পৰা ব্যৱস্থাও আনিব এতিয়া চৰকাৰে। আৰু কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভুৱা হিতাধিকাৰীসকল বিপদত পৰিব। যদিহে কোনো লোকে পকী ঘৰ থকাৰ পিছতো চৰকাৰী ঘৰ লাভ কৰে তেনেহ'লে এই লোকসকল এতিয়াৰে পৰা বিপদত পৰিব। আৰু এই লোকসকলৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব। আৰু অভিযোগ দিবৰ বাবে এতিয়া চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিব। অৰ্থাৎ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কি মন্তব্য কৰিছিলে মন্তব্য শুনাব লৈছোঁ। পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে।
19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব, তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে, যদিও মই বিশ্বাস কৰা নাই, আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম, যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম। কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো। এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো। জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য, অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিৱিষ্ট কৰিম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে। সঁচা মিছা মই নাজানো। সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব। হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব। পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম। সেইকাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক। এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো। কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে, আমি সেলফ জিঅ' টেগিঙো কৰিব পাৰোঁ। অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম। এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিৱিষ্ট কৰিছো। জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব। মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব। 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত, সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম।